শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। জয় গুৰু শংকৰ। সর্বগুণাকৰ যা কৰি নাহি উপাম তুহারি চৰণকো ৰেণুশত কোটি বাৰেকি কৰ প্ৰণাম বাৰেকি কৰ প্ৰণাম। আজি আমাৰ পৰম সৌভাগ্য, আজি কামৰূপ জিলাৰ যি পূবপ্ৰান্ত আমাৰ এক পবিত্ৰ আমাৰ বৃহত্তৰ এটা এলেকাত বাসুদেৱ নামঘৰত আজি ভাগৱত পাঠ ব্যাখ্যা আৰু লগতে এখনি ধৰ্ম সভা আলোচনা চক্ৰ আজি এই পুণ্যতীৰ্থত ভকতসকলৰ সংকল্প যোগেদি আয়োজন কৰিছে। আৰু এই মহান পবিত্ৰ আয়োজনত যোৱাকালি ৰাতি ভাগৱত পাঠ ব্যাখ্যা কাৰণে আমি অধমকে ভকত বৈষ্ণৱে আজ্ঞা কৰিছিলে ভাগৱতৰ কথাবিলাক ব্যাখ্যাৰ কাৰণে আৰু সৰলীকৰণৰ কাৰণে আলোচনাৰ কাৰণে। আৰু আমাৰ মাজত আজি এই মহান পবিত্ৰ ধৰ্মসভা ভাগৰ কাৰণে নিৰ্দিষ্ট বক্তাৰ দায়িত্বত আমাৰ পৰম শ্ৰদ্ধাৰ অসমৰ এজন আমি নাম পৰিচয় নকৰালেও সমস্তজনেই মানে প্ৰভুজনাক চিনি পায়, গতিকে অসমৰ এজন গুণী জ্ঞানী একান্ত সাধু পৰম বৈষ্ণৱ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন মূলৰ প্ৰচাৰক আমাৰ জগত মোৰ পিতৃশ্বৰ মোৰ জগত বনীয়া প্ৰভুজনা আমাক আজি আমি পালোঁ, তেখেতক দৰ্শন পাই আমি কৃতাৰ্থ হ'লোঁ। আৰু লগতে আজি আমাৰ যিজন বাপৰ গৃহত আমি এই তেখেতৰ গৃহত আজি আশ্ৰয় লৈছিলোঁ, আমাৰ পৰম শ্ৰদ্ধাৰ ৰমণীনাথ প্ৰভু গৃহতে আজি আহিলোঁ। আৰু এই পবিত্ৰ তীৰ্থ বৈকুণ্ঠ ধামলৈ পৰিণতি হ'ল। আৰু তেখেতৰ পিতৃ আছে, আমি বাপজনক চিনাকি কৰিছোঁ, মাতৃ আছে ৰমণীনাথ বাপৰ। আৰু লগতে আমাৰ পৰম শ্ৰদ্ধাৰ য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে জন্ম পলাখনি যি নামগৃহ আছে, তেওঁ সেই নামগৃহৰ ওচৰতেই আমাৰ পৰম শ্ৰদ্ধাৰ অমূল্য বৰা বাপৰ গৃহ। গতিকে পলাখনিৰ পৰাই মানে বাপৰ লগতে আমি একেলগে আহিলোঁ। আৰু আজি আমি কৃতাৰ্থ হৈছোঁ, আজি আমি পৰম সৌভাগ্য বুলি ভাবিছোঁ নিজকে। সাধুৰ সংগত ভকতি হয় কৃষ্ণই উদ্ধৱক কৈছে যে যদি ক্ষন্তেক সময়ৰ কাৰণে যদি মানে সাধুৰ সংগ কৰা হয় সেইটো স্বৰ্গ সুখতকৈ ডাঙৰ সুখ বুলি কৈছে। গতিকে সেইকাৰণে আজি আমি আমাৰ জীৱন ধন্য কৃতাৰ্থ হ'লোঁ। আৰু আমাৰ ভক্তিভাজন আমাৰ পৰম শ্ৰদ্ধাৰ বনীয়া বাপক আমি দৰ্শন পালোঁ। আৰু তেখেতে এই মাত্ৰ এই মানে বাইহাটা যোৱাকালি আপোনাৰ পাঠশালাত অনুষ্ঠানটো আছিলে, পাঠশালাৰ পৰা তেখেতে ইয়ালৈ আহিছে। ইয়াৰ পৰা আকৌ মানে ধৰি লওক অসমৰ ইমূৰৰ পৰা মানে ধুবুৰীৰ পৰা শদিয়ালৈকে নিৰন্তৰ মানে আৰু তেখেতে অমৃত বৰখাই থাকে। আৰু ভকতসকলক মানে সাধু সন্ত সমাজখন এটা নতুন দিশত অগ্ৰগতি কৰিছে। ভাগৱত জনসাধাৰণৰ মানে হৃদয়ে হৃদয়ে ভাগৱতৰ বীজ ৰূপায়ণ কৰিছে। আৰু এই পৰমাৰ্থ তত্ত্ব যিজন সুপ্ৰিম যিজন কৃষ্ণ তত্ত্ব মহিমা জন্মলীলা ৰহস্যবিলাক ভকতৰ আগত প্ৰকাশ কৰি সমস্ত জগতৰ কল্যাণৰ কাৰণে গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ গুৰুজনাৰ আদৰ্শৰে আদৰ্শিত কৰাই ভকতসকলক মানে অনুপ্ৰাণিত কৰাই সমস্ত জগতক কল্যাণৰ কাৰণে আমাৰ বাপজনে উঠি পৰি লাগিছে। আৰু তেখেতৰ আদৰ্শটো আমি অধমো মানে কিঞ্চিত প্ৰয়াস কৰোঁ ভকতৰ মাজত যায়। গতিকে আমাৰ অমূল্য বৰা বাপে আমাৰ বনীয়া বাপক লগ পাইছে, তেখেতে কৈছে যে আমি দুই এভাগ মানে প্ৰশ্ন আকাৰে নহয় তেখেতৰ অনুভৱ আৰু জগতৰ কাৰণে কি বাৰ্তা দিয়ে, কি মানে মেছেজ দিয়ে, সেই কথাটোকে ক'বলৈ আমাৰ বাপজনে ওলাইছে। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ আমাৰ পৰম শ্ৰদ্ধা কৃপালু বাপজনাক আমি জানিবহে প্ৰয়াস কৰিছোঁ যে ভক্তি ধৰ্ম বা ভাগৱত ধৰ্ম আমাৰ সমাজ ব্যৱস্থাত কেনেধৰণৰ প্ৰভাৱ পৰিছে, আপোনাৰ অনুভৱ কি, এই বিষয়টো অকণমান আপোনাক আমাক জনাব চমুকৈ। জয় গুৰু শংকৰ।
মই শ্ৰদ্ধাৰ বৰাবলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে বৰ্তমান যুগত বা বৰ্তমান সময়ত আমাৰ এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ প্ৰভাৱে মানৱৰ মনলৈ কেনেকৈ ধৰণৰ পৰিৱৰ্তন আনিছে তাক জানিব বিচাৰিছে। মই জয়তে ক'ব বিচাৰোঁ যে বৰ্তমান আমাৰ উঠি অহা প্ৰজন্ম আমাৰ সমাজখনক আমি শুদ্ধ ৰূপত আগুৱাই নিবলৈ হ'লে আমাৰ বেদ বেদান্তৰ সাৰ ভাগৱতৰ যি তত্ত্ব, যি আধ্যাত্মিক আৰু নৈতিক দিশ, এইখিনি আমি যেতিয়ালৈকে সমাজৰ মাজত প্ৰচাৰ কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ সমাজৰ পৰিৱৰ্তন নহয়। আমি বৰ্তমান দেখা পাইছোঁ যে শৈক্ষিক দিশত মানুহ আগবাঢ়ি গৈছে, অৰ্থনৈতিক দিশত আগবাঢ়ি গৈছে, পকা ঘৰ বেছি হৈছে, ৰাস্তা পদূলি পকা হৈছে, দামী পোছাক পিন্ধিছে, দামী আহাৰ খাইছে, গাড়ী মটৰত ঘূৰিছে। কিন্তু গুৰুজনাৰ দৰ্শনটো হৈছে যে গাড়ী মটৰত ঘূৰিলেই, পকা ঘৰ বেছি হ'লেই, দামী আহাৰ খালে, দামী পোছাক পিন্ধিলেই এখন জাতি, এটা সমাজ বা এটা উঠি অহা প্ৰজন্মৰ আমাৰ সংস্কাৰ হৈছে বুলি আমি ক'ব নোৱাৰিম, যেতিয়ালৈকে তেওঁলোকক সেই শৈক্ষিক আৰু অৰ্থনৈতিক দিশৰ লগত আমি আধ্যাত্মিক আৰু নৈতিক দিশটো সংযোগ কৰিব নোৱাৰিম। আমাৰ ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে যে আমাৰ এই ভাগৱত শ্ৰৱণৰ মাজেদি যেতিয়া মানুহৰ মনৰ পৰা কাম ক্ৰোধ লোভ মোহবিলাক আঁতৰি গুচি যাব, দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভৈলে সত্যৰ উদয়। গতিকে ভাগৱতৰ চৰ্চাৰ মাজেদি আমাৰ এই ধৰাধামলৈ সত্যযুগ নামি আহিব আৰু আমি তাৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আহিছোঁ। আমি ৰাতি দিনে নিৰন্তৰে আমি গুৰুজনাৰ এই যি ধৰ্ম, সাহিত্য, সংস্কৃতি, গীত, নৃত্য, অভিনয়ৰ পৰা ধৰি আমাৰ মানৱ জীৱন সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে যিমানখিনি সম্বল, সেই সমস্ত সম্বলখিনি মহাপুৰুষ শংকৰদেৱে আমাক দি থৈ গৈছে আৰু সেইখিনি আমি উঠি অহা প্ৰজন্মৰ মাজত যেতিয়ালৈকে বিলাই দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ সমাজৰ পৰিৱৰ্তন আমি সাধন কৰিব নোৱাৰিম। গতিকে উঠি অহা প্ৰজন্মক আমি শৈক্ষিক পুথিগত ডিগ্ৰীৰ লগত আমি এই আধ্যাত্মিক আৰু নৈতিক দিশটো সংযোগ কৰি যাব লাগিব, যাৰ কাৰণে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই এই দিশত যথেষ্ট চেষ্টা আগবঢ়াইছে। আমাৰ প্ৰচাৰ শাখা গঠন কৰি প্ৰচাৰকসকল নিয়োগ কৰিছে যাতে গুৰুজনাৰ এই দৰ্শনখিনি যাতে আমি উঠি অহা প্ৰজন্মৰ মাজত বিলাই দি আধ্যাত্মিক আৰু নৈতিকতাৰ মাজেদি আমাৰ যিটো আত্মবোধ, এই আত্মবোধটো জগাই তুলি আমি যাতে একতা, সম্প্ৰীতি আৰু সমন্বয়ৰ সেতু বান্ধিব পাৰোঁ, তাৰ ব্যৱস্থা আমাৰ কৰা হৈছে। গতিকে মোৰ অনুভৱ যে আমি যদি এই ভাগৱত শাস্ত্ৰ প্ৰতিখন গাঁৱৰ, প্ৰতি নামঘৰত, প্ৰতিখন গৃহস্থীৰ ঘৰত যদি আমি এনেধৰণে অনুষ্ঠিত কৰিব পাৰোঁ, বছৰত এবাৰকো যদি অনুষ্ঠিত কৰিব পাৰোঁ আৰু জীৱন্ত কালত যদি আমি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত পৰীক্ষিতৰ দৰে শ্ৰৱণ কৰাৰ সৌভাগ্য ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন সংস্কাৰমুখী হ'ব আৰু পৰম গতি লাভ কৰিব। এই অনুভৱটো মই আপোনাক ব্যক্ত কৰিলোঁ। কৃষ্ণ। সমাজক এই ধৰণে সংস্কাৰমুখী কৰিবলৈ যাওঁতে ভাগৱত পাঠ বা ব্যাখ্যা অনুষ্ঠানত আজিকালি এটা বিষয় বিষয়তে চৰ্চা হয় যে অৰ্থকাম সত্য, অৰ্থৰ বিনিময়তে যেন ভাগৱত পাঠ বা তেনেকুৱা হেড কৰিছে। আপোনালোকৰ অনুভৱটো সেই ক্ষেত্ৰত কেনেকুৱা? এতিয়া ৰাইজৰ যিটো ধাৰণা, এইটো আমাৰ গুৰুজনাই ভাগৱতত এই কথাটো উল্লেখ কৰি গৈছে যে আমাৰ কলিৰ যিটো প্ৰভাৱ, এই প্ৰভাৱে আমাৰ সন্ত মহন্ত সমাজৰ বহু লোকৰ মনত এনেকৈ প্ৰভাৱ পেলাইছে যে তেওঁলোকে বেয়াটোহে দৰ্শন কৰিব পাৰে। কলিৰ প্ৰভাৱ আৰু দেখা কেনে আতি সন্তৰেহে অপবাদ শুনি দিনে ৰাতি, যে কলিৰ প্ৰভাৱে এতিয়া সাধু মহন্ত সৎ পথত যোৱা মানুহবিলাকক সমালোচনা কৰিব। সেইকাৰণে গুৰুজনায়ো তেনেকুৱা সমালোচনাৰ সন্মুখীন হৈছিল। তেওঁ গুৰুৰূপে ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁতে এচাম লোকে, দুষ্কৃতিকাৰীয়ে তেওঁলৈ ফৰমুঠি দলিয়াইছিল, কেঁচুমতা দলিয়াইছিল। তেতিয়া গুৰুজনাই কৈছিল সেই আটাপুৰুষসকলক যে ফৰমুঠিকেইটা বুটলি আনা, আমাৰ কেঁচুমতাকেইটা বুচলি আমাৰ ঘৰ মুচিবলৈ হ'ব আৰু সেই ফৰমুঠিকেইডাল আনা আমাৰ চাহ ভাত বনাবলৈ হ'ব। এনেধৰণে তেওঁ সহনশীলতাৰ এটা সুন্দৰ নিদৰ্শনৰ মাজেদি তেখেতে ধৰ্ম প্ৰচাৰ কৰি যাওঁতেও সংঘাতৰ সন্মুখীন হৈছিল। গতিকে সেয়ে তেখেতে আমালৈ এটা বাৰ্তা দি থৈ গৈছে যে হেন জানি মনস্থিৰ কৰা নাৰী নৰ, নিন্দিলেও ভকতি নেৰিবা মাধৱৰ। গতিকে আমাক কোনোবাই নিন্দা কৰিলে বুলি আমাক কোনোবা বৃত্তিমুখীভাৱে প্ৰচাৰ প্ৰসাৰ কৰিছে বুলি ক'লেও আমি প্ৰকৃত পথৰ পৰা আমি বিচলিত হ'ব নালাগিব। কৃষ্ণকো কলংক দিছে বুলি, দুষ্ট লোকে দিছে বুলি
আমাৰ গুৰুজনে উল্লেখ কৰি থাকে কৃষ্ণকো কলংক দৃষ্টিতে দিলা কেনে দেখা আনো সামান্যৰ ইটো গুণ লেখা। গতিকে স্বয়ং জগতৰ ঈশ্বৰকো এটা বিৰোধী পক্ষই কলংক দিছে। গতিকে আপোনাৰ মোক দিয়াটো স্বাভাৱিক, কিন্তু মই আমাৰ কোনো প্ৰচাৰকে যাতে তেনেকুৱা ভাৱমূৰ্তিৰে সৈতে আমাৰ প্ৰচাৰ প্ৰসাৰ কৰিব লগা নহয় তাৰ প্ৰতি মই আহ্বান জনাম। আৰু আমাৰ যিসকলে আমাৰ বেয়া দিশটোহে দেখি আছে তেওঁলোকে যাতে আমাক মানে সেই যিসকলে অহোৰাত্ৰ লাগি গুৰুজনাৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি সমাজখনক পৰিৱৰ্তন সাধনৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে তেওঁলোকক যাতে সৎ পৰামৰ্শৰ মাজেদি মানে আগবঢ়াই নিয়াত যাতে প্ৰেৰণা যোগায় তাৰ বাবে মই সেইসকলৰ প্ৰতি আহ্বান জনাই মোৰ এই ভাৱনাটো মই আপোনাক প্ৰকাশ কৰিছোঁ। কৃষ্ণ ইয়াৰ জৰিয়তে আমাৰ সমাজলৈ এটা নিশ্চয় এটা বাৰ্তা শুভ বাৰ্তা এটা গৈছে বুলি আমাৰ এটা ধাৰণা হৈছে। আমি সেইটো বিদ্যুৎ সমাজলৈ আমি বিষয়টো আগবঢ়ালোঁ আৰু ভৱিষ্যতে আপোনাৰ দ্বাৰাই গোটেই অসমতে যাতে আপোনাৰ বাৰিষাই মানুহক যাতে উপকৃত কৰে আৰু মানে তত্ত্ব কথাৰে সৈতে তাত্ত্বিক কৰি তোলে, ধৰ্মৰ কথাৰে ধাৰ্মিক কৰি তোলে, এই কামনাৰে আপোনাৰ শ্ৰীচৰণত সেৱা জনাই লগতে তাঁতিবাব জনাৰ ফালে আমি শ্ৰদ্ধা জনাই পেলাই তেখেতৰ পৰা দুআষাৰ শুনিব বিচাৰিছোঁ। কৃষ্ণ বৰা বাবুক আমি ভক্তিপূৰ্ণ জনাইছোঁ। আমাৰ পিতৃস্বৰূপ আমাৰ বনীয়া প্ৰভুক আমি সদায় যাতে আমি তেখেতৰ বাণীবিলাক আমি হৃদয়গম কৰোঁ আৰু আমাৰ মাৰ্গদৰ্শনকাৰী তেখেত সমস্তৰ কাৰণে আজি আমি এই গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ শুদ্ধ ৰূপত আনিব পাৰোঁ আৰু সেই চেষ্টা আমাৰ মানে অপ্ৰাণ চেষ্টা আমি চলাই থাকোঁ। আৰু গুৰুজনাৰ যিটো মানে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে য'ত ঐক্যবাদ সাম্যবাদ আৰু ভক্তিবাদ এই তিনিটা বস্তু সংযোগ হৈ আছে হয়নে প্ৰভু? মানে আমাৰ গুৰুজনাৰ ধৰ্ম দৰ্শনত ঐক্যবাদ সাম্যবাদ আৰু ভক্তিবাদ এই তিনিটা বস্তু গুৰুজনাক এক কৰিহে মানে ধৰ্ম প্ৰচাৰ কৰিছিল। আপোনালোক জানে যে নাহি ভক্তিত জাতি অজাতি বিচাৰ কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। গতিকে সমস্ত জগতৰ কল্যাণৰ কাৰণে গুৰুজনাই যিহেতু মানে সকলোকে আমাৰ বাপে কৈ থাকে নগা নৰোত্তম গাৰুৰ গোবিন্দ, ইমান এটা সুন্দৰ এটা পৰিৱেশ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শটো আকৌ অলপ মানে বহুত গুণে মানে ওপৰত আছে। কেনেকৈ আছে আপুনি চাব, আমি বহুত সমাজত যাওঁ মানে যিহেতু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সংগী আৰু গুৰুজনাক শুদ্ধ পবিত্ৰভাৱে প্ৰচাৰ কৰি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰচাৰ কৰি আছে দেই। আৰু আপুনি চাব কাৰোবাৰ সংঘৰ সংগী এঘৰলৈ যদি যায় বা ৰাস্তাত যদি আপুনি বোলে 2টা বজা ৰাতি 3টা বজা ৰাতি যদি এজন আমি আৰু বাপটো প্ৰায় গৈয়ে থাকোঁ, তাত যদি কোনোবা এজন যদি ভকতক লগ পাই যাওঁ ৰাতি মানে কোনো চিনাকি মানুহ নাই সেই জেগাটোত যদি কোনোবা এজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যদি এজন ভকতক লগ পাই যোৱা হয় তেখেতে পোনেই মানে যদি পৰিচয় দি দিয়ে তেখেতে পোনেই গৃহলৈ লৈ যাব, গৃহত লৈ গৈ মানে সেই ভকতজনক আপ্যায়ন কৰে, আমাকো কৰায় বুজি পাইছে। সেই ব্যৱস্থাটো কিন্তু অন্য সমাজত আপুনি নাপাব, আপুনি সংঘতহে সেই ব্যৱস্থাটো পাব। সেইটো এটা বৰ ডাঙৰ দৰ্শন মানে। সেইকাৰণে যিটো সেৱাৰ ভাৱ মানে এই সেৱামূলক ভক্তিমূলক দৰ্শনবিলাক আমাৰ গুৰুজনাৰ যিটো আদৰ্শ সেই আদৰ্শবিলাক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। সেইকাৰণে আজি এটা মানে আমি একেবাৰে ধৰি লওক আমি চাহ বাগানৰ বুলি ক'লে একেবাৰে ধৰি লওক এই আমাক বহুত মানুহে মানে বেয়া দৃষ্টিৰে চায় যে চাহ বাগানৰ মানুহ আৰু হয় নাই, মদে পানীয়ে সানাই পিটিকাই থকা মানুহ। আজি ভাগৱতৰ আসনত আজি আপোনালোকৰ কৃপা হয় নাই এখন বিয়া আসনত বহুৱাই সেই মানুহজনৰ পৰা ঈশ্বৰ কথা শুনিব ইচ্ছা কৰিছে হয়নে বাৰু প্ৰভু? গতিকে আমি তাতে কৃতাৰ্থ হৈছোঁ। আৰু মোৰ অনুভৱ এইটোৱে যে মানে যিটো মহাপুৰুষ গুৰুজনাৰ একদম আদৰ্শ ধৰ্ম মানে সেইটো আমাৰ বাপে কৈ থাকে যে সমস্ত জগতৰ কল্যাণ সমস্ত প্ৰাণীৰ কল্যাণ। কাৰণ সমস্তৰ আত্মা হৰি মানে যিটো আত্মা হৰি সেইজন আত্মা হৰিক তুষ্ট কৰিব পাৰিলে গোটেই জগত তুষ্ট হয়, হৰি তুষ্ট হ'লে জগত তুষ্ট হৈ যায়। গতিকে সেই হৰিক তুষ্ট কৰিবলৈ হ'লে প্ৰথমে আপুনি ভকতক মানে ভকতি কৰিব লাগিব, সন্তুষ্ট কৰিব লাগিব, সেই কথাটো কৈছে। সেইকাৰণে আমাৰ এই আদৰ্শবিলাক যাতে আমি পালন কৰিব লাগিব আৰু সাধু সংটো আপোনাৰ সঘনাই ল'ব লাগে পাৰিলে।
যত্ন কৰি খেদিগুৰি যথা তথা আমি সাধুসং ল'ব লাগে আৰু আজিও আমি সাধুসং পালোঁ আমাৰ বাপজনক আজি এইটো অধ্যয়নটো বোলে অকল গৃহতে শাস্ত্ৰখন ওলাই বোলে অধ্যয়ন কৰাটো নহয় আজি ইয়াতো এটা বহুত ডাঙৰ অধ্যয়ন চলি আছে হয়নে বাৰু ইয়াতে এটা অধ্যয়ন চলি আছে গতিকে অধ্যয়নটো বোলে মই বহুত ডাঙৰ ডাঙৰ কিতাপ নভেল মেলিখিনি অধ্যয়ন কৰি থকাটোকে অধ্যয়ন কোৱা নাই আজি আমাৰ বাবৰ লগত যিখিনি কথা আমি পালোঁ সেইখিনি আমি হৃদয়ত যদি সাঁচি ৰাখি সেইখিনি কথা আৰু যদি কাৰোবাক ক'ব পাৰি তেতিয়াহ'লে কৃষ্ণক আপুনি জানিলে আৰু যদি দুইজনক জনাব পাৰিলে তে সেইটো এটা মহান মানে কৰ্ম সেইটো কৰ্মৰ নিচিনা আৰু নাই আৰু সেইজন মানুহক ভগৱানে ভাল পায় আৰু ভগৱানে যাক ভাল পায় তেওঁৰ জীৱনত কোনোদিন দুখ নামি নাহে হয়নে আহে নেকি গতিকে সেইজন আনন্দত থাকে গতিকে আজি আমাৰ বাপসকলৰ আদৰ্শ মাৰ্গেৰে গুৰুজনাৰ আদৰ্শৰ মাৰ্গেৰে আমি চলি আছোঁ আৰু যাতে আমাৰ জীৱনটো তেনেকুৱাই পাৰ হৈ যাওক আৰু মানে যুৱ প্ৰজন্মৰ প্ৰতি আমাৰ এটা আহ্বান যে এই ভাগৱত ভক্তিটো আমাৰ বাপে আহোঁতেই ক'লে যে এটা ভাগৱত এনেকুৱা বা এতিয়া ভাগৱত এই বছৰ বোলে যিমানটো হৈছে তাত অহা বছৰ আৰু তাতকৈ বেছি মানে এটা আলোড়নৰ সৃষ্টি হৈছে ভাগৱতৰ তাৰ মানে এটা মানে ভাল সংকেত মানে জগতৰ কাৰণে গতিকে আমি আজি পৰম ধন্য কৃতাৰ্থ হ'লোঁ আমি এতিয়া বিশ্বনাথ জিলালৈ যাম অহা কালিলৈ আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ বনিয়া প্ৰভুৰ গৃহ জিলা লখিমপুৰতে আমাৰ অনুষ্ঠান আছে গতিকে এখেতে যদি মানে লখিমপুৰৰ পৰা যোৰহাটত আহে আমি যোৰহাটৰ পৰা লখিমপুৰলৈ যাওঁ মানে এনেকুৱা এটা পৰিস্থিতি হৈ থাকে মানে আমাৰ বাপৰ আৰু আমাৰ আৰু কেতিয়াবা মানে একেবাৰে 2টা বজাত ৰাতি বাপে একদম কম্বল চম্বল লৈ এনেকৈ এই মানে কাপোৰ চাপোৰ টুপি চুপি লৈ এনেকৈ কৰি ঢাকি আছে কুঁৱলী ফুৰা পৰি আছে একেলগে আমি দুজন বাপে নামি যাওঁ আৰু লগ পাই যাওঁ গতিকে তেখেতৰ যিটো মানে শাৰীৰিক মানে মানে পৰিশ্ৰম হয় আৰু এইটো বয়সত নাই কমেও বাপৰ 70 ক্ৰছ কৰিছে ন প্ৰভু গতিকে এই ইমান এটা ত্যাগ ইমান এটা মানে ত্যাগ আৰু ত্যাগম ৰণান্তৰম ত্যাগে পৰম শান্তি গতিকে তেখেতৰ ত্যাগটোৱে মানে এটা ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা আদৰ্শ হৈ যাব আমি বাপজনক পালোঁ আমি তেখেতৰ পৰা বিদায় মাগিছোঁ কৃপা সাগৰ দুৰ্গী নন্দন এইফালে দেখো